চ' হেল্ল' ৰাইজ, আজি এনেকুৱা লিষ্ট লৈ আহিছোঁ মানে যোনবোৰ মুভিজ ৰিচেণ্টলি অ' টি টিত ৰিলিজ হৈছে আৰু যোনে যোনে মানে হলত এক্সপিৰিয়েঞ্চ কৰা নাছিলে অ' টি টিত এতিয়া চাব পাৰিব কিয় অ' টি টিত আহি গৈছে, ঠিক আছে। আৰু আজিৰ ডেটত আজি নেটফ্লিক্সত আহি গ'ল মাৰ্ডানী 3 ষ্টাৰিং ৰাণী মুখাৰ্জী। যোনে যোনে হলত চোৱা নাছিলে মাৰ্ডানী 3 এতিয়া নেটফ্লিক্সত আহি গ'ল, চাই ল'ব পাৰে। তাৰ লগতে আপোনাৰ অ' ৰোমিঅ' আহি গ'ল এমেজন প্ৰাইমত, ঠিক আছে, চাই ল'ব পাৰিব। আৰু এটা যোৱাকালি মুভি এটা চালো দেই, মানে স্পেনিছ মুভি হয় বাট আপোনাৰ ইংলিছ আৰু হিন্দী ডাবত পাই যাব এমেজন প্ৰাইমত, এজেণ্ট জেটা বুলি। এইটোও চাই ল'ব পাৰে, মুভিটো বহুত বঢ়িয়া আছে। এটা স্পাই থ্ৰিলাৰ মুভি হয়, এইটোও চাব পাৰে, ঠিক আছে। আৰু এটা মেইন মুভি, ঠিক আছে, বৰ্ডাৰ 2 ষ্টাৰিং ছানী দেৱাল, বৰুণ ধাৱান। তো নেটফ্লিক্সত আহি গ'ল। যোনে যোনে হলত চোৱা নাছিলে আৰু চাবলৈ যোৱা নাছিলে এতিয়া ঘৰত বহি কিনে চাব পাৰিব, ঠিক আছে। তো এইকেইটা ৰিচেণ্ট ৰিলিজ হয়, অ' টি টিত আহিছে, আপোনালোকে আৰামছে ঘৰত বহি কিনে এনজয় কৰিব পাৰে এইটো উইকেণ্ডত, ঠিক আছে। নেক্সট ভিডিঅ'লৈকে ৰৈ থাকক, তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ, জয় অসম।